আজি 5 বছৰ পিছত মোৰ ল'ৰা ডাঙৰ ল'ৰা আহিল ঘৰত। মোৰ MLA বাবা লৈ আহিল। মোৰ হিম্মত নাছিল আনিবা। মোৰ MLA বাবা আৰু মোৰ সেই গুৱাগাছাৰ বাবা মোক ল'ৰাটো ঘৰত আনি দিল। ধন্যবাদ। মোৰ আৰু কোনেও নাছিল, ইমান দিন হাৰাইছিল। মোৰ কোনো বাবা নাছিল। আনা মোৰ কোনো বাবাই চাৱা নাই। মই এতিয়া ঘৰৰ পৰাই গাঁও চাউ ধুই খাই দেই ওলাই গৈছে আৰু অহা নাই। এই 4টা বজাত ওলাই গৈছে আৰু মই যোৱাৰ পাছত ৰাতিতে গোটাই বিচাৰিছোঁ, পিছৰ দিন বিচাৰিছোঁ, ক'ত বিচাৰি আছোঁ। 5 বছৰ আজি মোৰ ভাল লাগছে। মোৰ MLA বাবা লৈ আহিছে, মোৰ গুৱাগাছাৰ বাবা লৈ আহিছে, মোৰ বম্বেৰ বাবা। আজি মোৰ বহুত ভাল লাগছে। আজি সকলোৱে ৰাইজ মোক ঘৰত দি গেল। ধন্যবাদ। মোক এনেকুৱা ধন্যবাদ লাগে আৰু মোক কথা পাতিছোঁ। তেওঁলোকে অকল মানুহৰ কাৰণে কাম কৰে। ভূপেন হাজৰিকাদেৱৰ যি এখন গীত আছিলে মানুহে মানুহৰ বাবে, সেই মানুহে মানুহৰ বাবৰ যি গীতখনৰ যি মূল্যায়ন কৰিছিলে তাৰ গোটেইখিনি মূল্য দিব পৰা ব্যক্তিসকল হৈছে জীৱনানন্দ সংস্থাৰ প্ৰতিজন কাৰ্যকৰ্তাই। আৰু মই আকৌ এবাৰ আপোনালোকৰ জৰিয়তে সেইসকল ব্যক্তিক কৃতজ্ঞতা জনাইছোঁ। আৰু বিশেষকৈ মাধৱ পেটেল মোৰ লগত আছে। তেওঁ 23 বছৰীয়া এজন যুৱক, কিন্তু সেই যুৱকজনৰ আজিৰ দিনত যুৱক বুলি কোৱাৰ লগে লগে বিভিন্নভাৱে বেয়া কামত অসামাজিক কামত লিপ্ত হৈ যায়। কিন্তু এই 30 বছৰীয়া যুৱকজন ছ'চিয়েল ৱাৰ্কৰ ওপৰত তেওঁ নিজৰ ডিগ্ৰী লৈছে আৰু তেওঁ ছ'চিয়েল ৱাৰ্ক কৰি আছে। এইসকল মানুহ যেতিয়ালৈকে সমাজত থাকিব তেতিয়ালৈকে সমাজত যি মানৱতাবোধ সেই মানৱতাবোধটো নিশ্চয়কৈ সদায় থাকিব। মই আকৌ এবাৰ তেওঁলোকক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ যে আজি আমাৰ এই যিজন ব্যক্তি আহি আমাৰ মাজত উপস্থিত হৈছেহি সেই ব্যক্তিজনে কৈছে ইতিমধ্যে তেওঁলোকৰ সেই সংস্থাটোত প্ৰায় 500ৰো অধিক মানুহ তেওঁলোকে ইতিমধ্যে সেই সংস্থাটোৱে চলাই আছে বা চাই আছে। আৰু ইতিমধ্যে তেওঁ মোক জনাইছে যে 130জন ব্যক্তিক তেওঁ ঘৰ বাপচি কৰিছে। এতিয়ালৈকে তেওঁলোকে 130জন ব্যক্তিক বিভিন্ন ঠাইত তেওঁলোকে ঘৰত উভতাই দিবলৈ সক্ষম হৈছে। তেনেকুৱা এটা সংস্থাৰ লগত যদি নিজকে হয়তো সাঙুৰ খুৱাই ল'ব পাৰি বা তেওঁলোকৰ লগত কাম কৰাৰ সুযোগ পোৱা যায়, নিজৰ জীৱনটো ধন্য হ'ব বুলি মই অনুভৱ কৰোঁ। 5 বছৰ পূৰ্বে দুটুৰিৰ এই যুৱকজন নিখোজ হৈছিলে ঘৰৰ পৰা। আজি সুদীৰ্ঘ 5 বছৰ পিছত ঘৰলৈ আহিলে। আপুনি এই ক্ষেত্ৰত যথেষ্ট সহায় কৰিছে পৰিয়ালটোক, এই দুখীয়া পৰিয়ালটোক, কি ক'ব? আচলতে আপোনালোকৰ মাধ্যমতে মই প্ৰথমতে জীৱনানন্দ যি সংস্থা আমাৰ গোৱাৰ সেইসকল প্ৰতিজন কাৰ্যকৰ্তাক মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। সেইসকল ব্যক্তিৰ কাৰণে হয়তো আজি আমি আমাৰ এই দুটুৰি গাঁৱৰ যিজন ল'ৰা আজি 5 বছৰ আগত হেৰুৱাই গৈছিলে, হয়তো তেওঁলোকে কেতিয়াও বিচাৰি নাপাম বুলিয়ে ভাবি থৈছিলে, সেইজন ল'ৰা আমি পাবলৈ সম্ভৱ হৈছে। কাৰণ আজি কেইদিনমান আগতে তাৰে পৰা মোক এটা ফোন আহে আৰু ফোনটো অহাৰ লগে লগে মই তেওঁৰ ফটোটো বিচাৰোঁ। হোৱাটছএপ যোগে মোক ফটো দিয়া হয় আৰু মই গোটেই বিজনীত বিভিন্ন ঠাইত, যিহেতুতো বিজনী বুলি তেওঁলোকে কৈছিলে আৰু তেওঁ গোটেইখিনি এড্ৰেছ ক'ব পৰা নাছিলে, তেনে ক্ষেত্ৰত মই বিভিন্ন ঠাইত বিভিন্নজনক ফটোখন দেখুৱাইছিলোঁ। আৰু তেনেই মই দুটুৰি গাঁৱৰ এই ঘৰৰ লগৰ এজনকো মই ফটো দেখুওৱাৰ লগে লগে তেওঁ কৈছে যে এইটো আমাৰ গাঁৱৰ ল'ৰাই হয়। ঠিক তেনেকৈ মই তেওঁৰ মাকক যোগাযোগ কৰাৰ কাৰণে তেওঁলোকক কৈছিলোঁ। তেওঁৰ মাকৰ লগত ঠিক মোৰ তেনেকৈ যোগাযোগ হ'ল আৰু হোৱাৰ পিছত মই ভাবিছিলোঁ যে মই ইয়াৰ পৰা মানুহ পঠাই তেওঁলোকক আনিম। কিন্তু তেওঁলোকৰ লগত যেতিয়া মোৰ সেই সংস্থাটোৰ লগত কথা হ'ল, তেতিয়া তেওঁলোকে ক'লে যে নহয়, আমিয়ে তেওঁলোকক থ'বলৈ যাম, বাকী খালি এৰেঞ্জমেণ্টখিনি আপুনি কৰি দিব লাগে। আৰু সেই গোটেই এৰেঞ্জমেণ্টখিনি মই কৰি দিছোঁ। তেওঁলোকে ধুনীয়াকৈ আমাৰ মাধৱ পেটেল ডাঙৰীয়া আমাৰ মাজত আছে। তেওঁ আজি অলপ আগতে আমাৰ বঙাইগাঁও ষ্টেচনত তেওঁক লৈ তেওঁ আহিলে আৰু মই তেওঁক লৈ আহিলোঁ। আচলতে তেওঁলোকক ধন্যবাদ দিলে কম হ'ব, কাৰণ বহুতে ক'ব বিচাৰে যে জীৱশ্ৰেষ্ঠ মানুহ হিচাপে মানৱতাখিনি আমাৰ সমাজৰ পৰা হেৰাই গৈছে। কিন্তু এনেকুৱা এজন ব্যক্তিক মই লগ পাইছোঁ বা এনেকুৱা এটা সংস্থাৰ মানুহক মই কথা পাতিছোঁ। ये हमें गोवा बाउंड्री पे मिला, जो कि हमारा डिस्ट्रिक्ट है सिंधुदुर्ग करके, उधर मिला। ये 2021 में मिला। जो हमारी लोकल पुलिस है वो लोग उनको
इनको हमारे पास लेके आए कि ये ऐसे ऐसे नाम का व्यक्ति आया है जो कुछ नाम भी कुछ नहीं बोलता और इसकी फ़िज़िकल कंडीशन बहुत ख़राब है। तो उन लोगों ने हमारे डिस्ट्रिक्ट हॉस्पिटल में उसको रखा 1 महीने के लिए ट्रीटमेंट के लिए, लेकिन हॉस्पिटल वाले भी 1 ही महीना रखते, जिनका कोई रिश्तेदार नहीं होता उसको फिर हमारे आश्रम में भेज देते। तो उन लोगों ने आश्रम में इसको रखने के लिए और आगे के ट्रीटमेंट के लिए हमारे पास भेजा। जीवन आनंद संस्था। मेरा नाम माधव पाटिल। मैं आश्रम में सोशल वर्कर का काम करता हूँ। जो हमारे इधर ऐसे ओम प्रकाश के जैसे हमारे इधर अभी 500 लोग हैं जिनको हम आश्रम की सेवाएं देते हैं और उनका घर का पता खोजकर उनको घर भेजते हैं। आप इधर कनेक्ट कैसे किया है? हम गूगल के माध्यम से कनेक्ट हुए और आदरणीय अजय कुमार जी है, उनका नंबर हमने गूगल से लिया और सब वार्तालाप उनसे किया और उन्होंने अच्छा हमको सपोर्ट किया, इसलिए मैं उधर से इधर आ सका।